আসসালামু আলাইকুম ওরহমতুল্লাহি ওবৰকাত। মাহতাৰাম নাজিৰিন, আগৰ লিখি আজিও এটা বিশেষ মাছালা লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। মাছালাটো হৈছে যে মৰহুমিনৰ তৰফৰ পৰা, অৰ্থাৎ এজন মানুহ ইন্তেকাল হৈ গৈছে, তাৰ পৰা কুৰবানী দিলে আজি যিটো মাছালা, বিশেষ মাছালাৰ যিটো মেইন উদ্দেশ্য, যিটো মাছালাৰ কাৰণে আমি জানিব চেষ্টা কৰোঁ, সেই মাছালাটো হৈছে যে এজন মানুহে যদি কুৰবানী নিয়ত কৰিছিলে আৰু টকাটো আল্লাহৰ ৰাস্তাত খৰচ কৰিছিলে, কুৰবানী জানুৱাৰ কিনিছিলে, হঠাৎ ইন্তেকাল হৈ গ'ল, তাৰপিছত তাৰ কাৰণে কি হুকুম হয়? যিটো কুৰবানী দিয়াৰ নিয়ত কৰিছিলে, সেই কুৰবানীটো মাংস তেখেত মৰহুমিনৰ ৱাৰিছসকলে খাব পাৰিবনে নাই, বা এইটো কুৰবানীটো সহি হ'বনে নাই, কেনেকুৱা কি কথা, তাৰ বিষয়ে আহক আলোচনা কৰিম। आओ कागज पढ़ी लो। मरहुमीन की तरफ से कुर्बानी और उसके गोश्त का हुकुम। मुर्दाসকলৰ পৰা কুৰবানী আৰু সেই কুৰবানী জানুৱাৰৰ জন্তুৰ মাংসৰ বিষয়ে হওক। प्रश्नটো শুনিলো। क्या हम अपने मरहूम वालिद के नाम की कुर्बानी कर सकते हैं और उस कुर्बानी के जानवर का गोश्त हम खुद भी खा सकते हैं? কৈ আছে যে মই মোৰ মৰহুমিনৰ, অৰ্থাৎ যিসকল গুজৰি গৈছে, ইন্তেকাল হৈ গৈছে, তেখেতসকলৰ নামৰ ওপৰত কুৰবানী কৰিব পাৰিমনে নাই, আৰু যিটো যদি পাৰোঁ তেতিয়াহ'লে যিটো কুৰবানীৰ মাংস হয় সেই মাংসটো খাব পাৰিমনে নোৱাৰিম। আহক उत्तर চাই लो। जी हाँ, अपनी वाजिब कुर्बानी के अलावा अगर इस्तेताअत हो तो बतौर इसाले सवाब आप मज़ीद अपने मरहुमीन के नाम की नफली कुर्बानी कर सकते हैं। কৈ আছে वाजिब कुर्बानीर বাহিৰে যদি তেখেত চাহেবে নেচাব আছিলে, যদি তেখেতৰ ওপৰত কুৰবানী ৱাজিব আছিলে, সেইটো নহয়, যদি নফল কুৰবানী হয়, ইসালে সোৱাবৰ কাৰণে মৰহুম ৱালিদ, অৰ্থাৎ নিজৰ বাপেকৰ ওপৰত যদি বাপেকৰ নামত যদি নফলি কুৰবানী কৰে, তেতিয়াহ'লে কৈ আছে মৰহুমিন কি তৰফ से কুৰবানী কি দো सूरतें हैं। যদি কোনো ব্যক্তিয়ে মৰহুমিনৰ তৰফৰ পৰা কুৰবানী কৰে, তেতিয়া দুটা सूरत আছে। প্ৰথমটো হৈছে উনকে নাম पर ही हिस्सा खरीदा যায়, তেখেতৰ নামৰ ওপৰতে কি কৰা যাব, ছাগলী বা গাই কিনি ল'লে, আৰু উনহি কি নিয়ত से জবা কিয়া যায়, সেই তেখেতৰে কুৰবানীৰ কৰি আছে নিয়তত, তেখেতৰ নিয়ততে কি কৰি আছে, কুৰবানী জবা কৰি আছে। नंबर 2, नफली कुर्बानी की नीयत से हिस्सा खरीदा जाए और जबा करके सवाब उनको पहुँचाया जाए। 2 নম্বৰ নফল কুৰবানীৰ বিষয়ে কৈ আছে, তাৰ ওপৰত ৱাজিব নাছিলে, নফল কুৰবানী হিচাপত, নফল কুৰবানীৰ বাবদ তেখেতৰ কাৰণে কুৰবানী তেখেতৰ নামত দিছে। কৈ আছে এইটো দুটা सूरत হয়। दोनों सूरतों में कुर्बानी का सवाब मैयत को पहुँच जाएगा। যদি ৱাজিব কুৰবানীও দিয়ে বা নফল কুৰবানীও দিয়ে, দুনো सूरतত কি হ'ব, তেখেতৰ ওচৰত সৱাব, আল্লাহ তাআলা তেখেতৰ নামায় আমালত সৱাব লিখিব। और दोनों सूरतों में उस कुर्बानी का गोश्त खाना सबके लिए जायज़ होगा। दोनों सूरतত কুৰবানীৰ মাংস খাব পাৰিব, জায়েজ আছে। दोनों सूरत ৱাজিব নহয়, মই এটা কথা কৈছোঁ ইয়াত, প্ৰথম सूरतটো ভালকৈ চাই লওক। উনকে নাম पर ही हिस्सा खरीदा जाए और उन्हीं की नियत से जबा किया जाए। নম্বৰ এটা सूरत যে তেখেতৰ নামৰ ওপৰতে কুৰবানী জানুৱাৰ কিনিব আৰু তেখেতৰ নামৰ ওপৰতে কি কৰিব, নিয়ত কৰি জবা কৰিব। দ্বিতীয় सूरत আছিলে নফলি কুৰবানী কি নিয়ত से हिस्सा खरीदा जाए। নফল কুৰবানী যদি কৰে, নফল কুৰবানী নিয়তত যদি জানুৱাৰ কিনি লয় और जबा के सवाब उनको पहुँचाया जाए। নফল যদি হয় আৰু যদি জবা কৰি সৱাব যদি তেখেতৰ ওচৰত পहुँचाব বিচাৰে, दोनों सूरतों में कुर्बानी का सवाब मैयत को पहुँच जाएगा। दोनों सूरतों में उस कुर्बानी का गोश्त खाना सबके लिए जायज़ होगा। সকলো মানুহৰ কাৰণে এই কুৰবানী মাংস খাব পৰা যাব। এতিয়া আমি মূল মাছলাটো আহক। মূল মাছলাটো কি কৈ আছে, अलबत्ता अगर मैयत ने अपनी तरफ से कुर्बानी की वसीयत की हो और मैयत के माल से ही कुर्बानी की जाए तो उसका गोश्त सदका करना होगा। যদি মৈয়ত ওসিয়ত কৰি থৈ গৈছে
আৰু ময়তৰ পইচা দিয়ে কি কৰিছিলে কুৰবানী কৰিছিলে তেতিয়াহ'লে তাৰ মাংসটো সৎকা কৰিব লাগিব এতিয়া মূল মাসলা হয় এইটো ভালকে আমি বুজি লওঁ যে ময়তে যদি ওসিয়ত কৰি থৈ গৈছিলে কাৰোবাক যে মোৰ নামত কুৰবানী কৰিবা আৰু টকা পইচা যদি তেখেতৰে হয় মৰহুমিনৰে হয় টকা পইচা তেখেতে দি থৈ যোৱা যদি টকা পইচা নিজৰে হয় তেতিয়া কি কৰিব গৈছে উস্কা গোশ সদকা কৰনা হোগা তেতিয়াহ'লে সেই কুৰবানীৰ মাংসখিনি সদকা কৰি দিব লাগিব ফতুৱা স্বামী হয় চাওক মানজাহা আনিল মাইয়াতি ইয়াসনাউ কামা ইয়াসনাউ ফি উজহিয়াতি নাফসিহি মিনাত তাসাদ্দুকি এইটো ফতুৱা স্বামীৰ আপোনাৰ হেৰি দলিল হয় ভালকে চাই লওক কিতাবুল উজহিয়া জিল নম্বৰ 6 নম্বৰ জিল সাফা নম্বৰ হৈছে 326 আশা কৰোঁ বুজি পালে আকৌ এবাৰ বিশ্লেষণ কৰি দিছোঁ কোনো যদি মুৰ্দা ইন্তেকাল হৈ গৈছে কোনো ব্যক্তিয়ে যদি সেই মুৰ্দাৰ ওপৰত সৱাবৰ কাৰণে নফলি কুৰবানী কৰে কুৰবানী নফলি কৰক বা ইন্তেকাল হৈ গ'লেতো আৰু ৱাজিব নহয় না যেহেতু ইন্তেকাল হৈ গৈছে গতিকে তেখেতে যেনেকৈ কুৰবানী কৰক সেই মুৰ্দাৰ ওপৰত সৱাব গৈ পৌঁছিব আৰু দ্বিতীয় কথা হৈছে যদি ময়তৰ তৰফৰ পৰা যদি কুৰবানী কৰে আৰু মালটো ময়তৰে হয় অৰ্থাৎ কুৰবানী কিছুদিন আগত তেখেত জিন্দা আছিলে তেখেতে ওসিয়ত কৰিছিলে যে মোৰ নামত কুৰবানী কৰিবা টকা পইচা দি থৈ গৈছিলে আৰু সেই টকা পইচা দি কুৰবানী কৰাত ওসিয়ত কৰি যোৱাৰ পাছত কুৰবানী কি কৰিছে ওয়াৰিছসকলে কুৰবানী কৰিছে কৰাৰ পাছত যিটো মাংস কুৰবানী জন্তুৰ যিটো মাংস সেই মাংসটো ওয়াৰিছসকলে খাব নোৱাৰিব সেই মাংসখিনি কোনে খাব পাৰিব সেই মাংসখিনি সদকা মিসকিনক সদকা কৰি দিব লাগিব আশা কৰোঁ বুজি পালে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু